নমস্কাৰ বন্ধুসকল ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল হিয়া ভৰা উলগ জনালো অসমীয়া নতুন বৰ্ষই আপোনালোকৰ সকলোৰে ভাল হওক শুভ হওক সকলোৰে সাকসেস হওক এয়া মই অকমান আপোনালোকক দেখাইছো এইখিনি আমাৰ গাভিনী গাহৰি মানে গেছ ষ্টেচন ষ্টল ইহঁতক গ্ৰীনছ অলপ দি দিছো এই কাৰণে গ্ৰীনছ দিয়া হয় কি হয় যেটো কম্পাউণ্ড ফিড অলৰেডি সিহঁতক আমি সেইটো দিলোঁ আৰু এই কম্পাউণ্ড ফিডবোৰ কি হয় সিহঁতৰ অলপ ফাইবাৰৰ কমি হয় আপোনালোকে গোবৰটো দেখিব মই লেটলি দেখিছোঁ যে অকণমান সিহঁতক ফাইবাৰটো পাবৰ কাৰণে আমি যদি গ্ৰীণ ফডাৰ দিব পাৰোঁ গ্ৰাছ বা এনেকৈ তো আজি মই নিজে অকণমান সিহঁতক গ্ৰাছ দি দিছোঁ চাওক কিমান ধুনীয়াকৈ খাইছে অলৰেডি ৰাতিপুৱাৰ আহাৰ আমি দিলোঁ এই ষ্টেজত প্ৰেগনেণ্ট ষ্টেজত আমি সিহঁতক এবাৰত 1 কেজিৰ পৰা 1.5 কেজি মেক্সিমাম দানা দিয়া যায় এই সময়ত অকণমান দানাটো মানে কণ্ট্ৰল কৰা যায় বেলেগ বেলেগ ষ্টেজত যাতে সিহঁতে যিমানকণ দৰকাৰ এনাৰ্জি প্ৰটিন তাতকৈ বেছি নাপায় কাৰণ বেছি হাই এনাৰ্জি হাই প্ৰটিন ডায়েট পালে আকৌ প্ৰেগনেঞ্চি পিৰিয়ডত কাউণ্টাৰ প্ৰডাক্টিভ হোৱা যায় পিছলৈ মিল্ক লেট ডাউনত সেইটোৱে প্ৰব্লেম কৰে আৰু মই মাজতে ভিডিঅ' এটা দেখিছিলোঁ আপোনালোকে দেখিছিলে প্ৰলেপছ হৈছিল প্ৰলেপছ মানে এই যে পিছফালেদি তাৰ হেৰিটো ওলাই আহে আৰু বিশেষকৈ সেইটো প্ৰেগনেণ্ট গাহৰিৰ চান্স বেছি থাকে সেইকাৰণে প্ৰলেপছ নহ'বৰ কাৰণেও আপোনালোকে মাজে মাজে যদি সপ্তাহত এবাৰমানকৈ গ্ৰাছ দি দিয়ে তেতিয়াহ'লে খুবেই ভাল আজি বিহু বুলি অকণমান সিহঁতক ঘাঁহ কৰিব ধন্যবাদ আগৰ বিহুৰ উলগ জনালোঁ হেপী বাইশাগু হেপী ৰঙালী বিহু থেংক ইউ